আৰু কিছুদিনৰ ভিতৰত পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব। চাৰিওফালে কেৱল পানী পানীৰ মতো জীয়াই থাকিম কেনেকৈ? অসম্ভৱ অসম্ভৱ সম্ভৱ পুত্ৰ, মই তোক বৰ দিছো। তই জল, স্থল, আকাশ আৰু পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। মহাদেৱৰ ত্ৰিশূলেও আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰেও হত্যা কৰিব নোৱাৰে। গতিকে তুমি গোটেই সৰ্বশৰীময় কৰ্তব্য আদেশ মতে কৰি যাব লাগিব। আৰু কিছুদিনৰ ভিতৰত পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব। চাৰিওফালে কেৱল পানী আৰু পানী থাকিব। বেদান্ত, কৃষ্টি সভ্যতা সকলোবিলাকে পানীৰ তলতে যাব। গতিকে সেইবিলাক নষ্ট হোৱাৰ আগতে তই সংৰক্ষণ কৰিব লাগিব। ঋষি-মুনিসকলে তাক যজ্ঞ কৰিবলৈ একোৱেই নাথাকিব। আৰু যেতিয়া মহাপ্ৰলয় শেষ হ'ব, তেতিয়া তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। সভ্যতাৰ বিস্তাৰ বিস্তার তহঁত অসুৰবোৰ স্বৰ্গত
দেৱতা স্বৰ্গ দেৱতাতকৈ উচ্চ আসন লাভ কৰিব পুত্ৰ পরিচয় কি হব কি নামে জনাপতি সম্মানী পুত্ৰ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো স্বজন সেইবাবে তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি মাত্ৰে তোৰ নাম হ'ব মোৰ নাম কি মাত্ৰে তোৰ নাম হ'ব দৈত্য এতিয়া পুত্ৰ নিজ কৰ্তব্যই অগ্ৰসৰ প্রথমের পর প্রদান করিনি চক্রবর্তী অমরত্ব বৰটা ক্ষমা হ'ব নাই তথাপিতো মই তোক যি বৰ দিছো এই বৰ একেবাৰে অমৰত্ব নিচিনা স্বৰ্গ নৃত্য আৰু পাতালৰ মনোবীয় মৃত্যু ঘটাব নোৱাৰে মোৰ আৰু এটি বৰৰ প্ৰয়োজন প্ৰকাশ কৰ পুত্ৰ সত্যবংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰবাতি তই ঠিকেই ভাবিছ পুত্ৰ দেখোন এই বিশ্ব ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ সৰস্বতী সমান জ্ঞানী আনি সুন্দৰী নাৰী আৰু কোনোৱে নহয় পুত্ৰ চলে পলে কিংবা কৌশল কৰিবলৈও সেই সৰস্বতীক তই বিবাহ কৰিব চলে পলে কিংবা কৌশল কৰিবলৈও সেই সৰস্বতীক তই বিবাহ কৰিব ব্রহ্মার কন্যা নন্দনময় নম্বর ব্রহ্মাণ্ড ধরিব লাগিব অতি মুরাই নেদুরে দেবতা মতন মানব সন্তান খৰা হ'ব লাগিব
বঞ্চনা আমার কন্যা রানী বলবো নাকি বলবো বিরক্ত ওরা করুন Hey, Didi, hey, hey, Didi, hey, Didi, hey, hey. Penny, now.